চাহ নেমুৰ পাছত আদা অসমৰ আদাই দখল কৰিছে বিশ্বৰ বজাৰ সোমবাৰে কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত 1.2 মেট্ৰিক টন আদা ৰপ্তানি কৰে বিদেশলৈ উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত যিসমূহ ফচলে বিশ্বজুৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত কাৰ্বি আংলঙৰ আদা অন্যতম কাৰ্বি আংলঙৰ আদাত আহৰ পৰিমাণ কম আৰু সুগন্ধি বেছি যাৰ বাবে আন্তৰ্জাতিক বজাৰত ইয়াৰ উচ্চ চাহিদা আছে 2015 চনৰ 31 মাৰ্চত অসমৰ কাৰ্বি আংলঙত উৎপাদিত আদাই আন্তঃৰাষ্ট্ৰীয় ভৌগোলিক স্বীকৃতি লাভ কৰিছিল অসমত উৎপাদিত সতেজ আদা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰি কৃষিখণ্ডৰ এক নতুন ইতিহাস সূচনা কৰিলে অসমৰ কৃষি বিভাগে এই ৰপ্তানিক গৌৰৱৰ মাইলৰ খুঁটি আখ্যা দি কৃষিমন্ত্ৰী অতুল বৰাই ক'লে অসমৰ আদাই বিদেশৰ বজাৰত সমাদৰ পোৱাটোৱেই অসমৰ কৃষি মানদণ্ডৰ ওপৰত বিশ্বব্যাপী আস্থা ক্ৰমাৎ বৃদ্ধি পোৱাটো প্ৰতিফলিত কৰিছে আজি প্ৰথমবাৰৰ বাবে 1.2 মেট্ৰিক টন কাৰ্বি আংলং জিঞ্জাৰ লণ্ডনলৈ যাব এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয় আৰু এপেডা আছে নেক্সন আছে এটা কোম্পানী নেক্সন প্ৰাইভেট লিমিটেড 20 মেট্ৰিক টন এক্সপোৰ্ট কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে এপেডাই এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয় 2022-23 বৰ্ষত 4,000 ক্ৰ'ৰ্ছৰ উৎপাদিত ফচল বিদেশৰ বজাৰত গৈছে তাৰ ভিতৰত টি2 আছে আসাম টি 2200 কোটিমান টকাৰ বাকী অন্যান্য ধৰণৰ প্ৰডাক্ট খানাপাৰা কৃষি ভৱন কাৰ্যালয়ৰ পৰা সোমবাৰে কৃষিমন্ত্ৰীয়ে অসমৰ আদাক বিদেশলৈ ৰপ্তানি কৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে এই ৰপ্তানি প্ৰক্ৰিয়াটো অসম চৰকাৰৰ কৃষি বিভাগে কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰীৰ ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ APEDA আৰু নেক্সট অন ফুডছ প্ৰাইভেট লিমিটেডৰ সহযোগত চলাইছে কৃষি বিভাগৰ উচ্চপদস্থ বিষয়া আৰু অংশীদাৰী খণ্ড প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ অংশীদাৰীসকলে এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰে 2022 আৰু 2023 বৰ্ষত অসম চৰকাৰে 4,000 কোটি টকা কৃষিৰ জৰিয়তে বিদেশৰ পৰা লাভ কৰিছে বুলি সদৰি কৰিলে কৃষি বিভাগে অসমৰ পৰা আদাৰ বিদেশ ৰপ্তানিৰ পদক্ষেপে স্থানীয় কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিব আৰু ৰাজ্যৰ কৃষি অৰ্থনীতি সবল কৰিব বুলি আশা কৰিলে উপস্থিত বিষয়াসকলে বশিষ্ঠৰ পৰা উৎপল কলিতা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ